নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ যেটো পাঠ হেত পাঠটো হৈছে নৱম শ্ৰেণীৰ যেটো 4 নম্বৰ লেসন পৰমাণুৰ গঠন তাত মই লিখা আছে পৰমাণুৰ গঠন পাঠটোৰ ওপৰত আজি আমি অলপমান আলোচনা কৰিম আৰু আজি আমি আলোচনা কৰিবলগীয়া যিকিটা মূল বিষয় সেই বিষয়কিটা ইয়াত মই লিখি থৈছো যে প্ৰত্যেকটো চাব পাৰিবা যে প্ৰথম আমি আলোচনা কৰিলে কথাটো হৈছে কি পৰমাণু কি দ্বিতীয়তে হৈছে যে উপপাৰমাণৱিক কণিকা বুলিলে আমি কি বুজো কেনেল ৰশ্মি কি ইলেক্ট্ৰনৰ আৱিষ্কাৰ প্ৰোটনৰ আৱিষ্কাৰ নিউটনৰ আৱিষ্কাৰ আৰু E - P + N ৰ ধৰ্মসমূহ এটা E - P + আৰু N কি এইখিনি আমি পিছত যেতিয়া পঢ়ি যাম তেতিয়া আমি বস্তুখিনি বিষয়ে বিতংকে গম পাম এটা কৈছে পৰমাণু কি আমাৰ নৱম শ্ৰেণী পাঠ্যপুথিৰ যেটো 3 নম্বৰ পাঠ আছিল অনুপৰমাণু তাত আমি পাইছিলো যে পৰমাণু হৈছে একেবাৰে কি বুলি কৈছে যে ক্ষুদ্ৰতম কণা ক্ষুদ্ৰতম অবিভাজ্য কণা যাক আমি কোনো পইতে ভাগ কৰিব নোৱাৰো অৰ্থাৎ তাক অবিভাজিত কোনো পইতে তাক আৰু ভাগ কৰিব নোৱাৰি উদাহৰণ স্বৰূপে এতিয়া যদি মই যদি এই বহিখনৰ কথাকে কওঁ এই বহিখন কি হৈছে যে কেবাখিলাৰ কাগজ বহুতখিনি কাগজ লগ লাগি বহিখন বনিছে এটা যদি ইয়াৰ যদি মই পাতবোৰ এখিলা এৰুৱাই গৈ থাকো বহিখন কি হ'ব এখন আৰু বহি হৈ নাথাকে এখিলা কাগজলৈ ৰূপান্তৰিত হ'ব অৰ্থাৎ এই বহিখনৰ যেটো সূক্ষ্মতম অৱস্থা হেতু হৈছে কাগজ এখিলা গতিকে এই বহিখনৰ বেলিকা হে কাগজখিলাটো হ'ব পৰমাণু এতিয়া তৃতীয় যেটো পাঠ আছিল অনুপৰমাণু তাৰ ডেল্টনৰ যেটো মতবাদ আছিল ডেল্টনবাদ হে ডেল্টনবাদে কৈছিলে যে পৰমাণু হৈছে পদাৰ্থৰ ক্ষুদ্ৰতম কণিকা যাক আমি কি কৰিব নোৱাৰো বুলি কৈছে কোনো পইঠে ভাঙিব নোৱাৰো কিন্তু পৰমাণু কি বুলি ক'লে যেতিয়া আমি ক্ষুদ্ৰতম কণিকা বুলি ক'লো ক্ষুদ্ৰতম কণিকা বুলি কোৱাৰ পাছতো কিন্তু বিজ্ঞানীসকল ৰখি থকা নাছিলে বিজ্ঞানীসকলে কি কৰিছিলে অহৰহ পৰীক্ষা নিৰীক্ষা কৰি আছিল পৰীক্ষা নিৰীক্ষা কৰোতে কোনে তেওঁলোকে কি দেখা পাইছিলে যে যদিওবা আমি কৈছো যে পৰমাণু ক্ষুদ্ৰতম কণা কিন্তু এই পৰমাণুকো বিভাজ্য কৰিব পাৰি অৰ্থাৎ 19 শতিকাৰ শেষৰ ফালে 20 শতিকাৰ আগভাগত বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ দ্বাৰা কেইবাজনীয় বিজ্ঞানীয়ে প্ৰমাণ কৰিলে যে আমাৰ যিবোৰ পৰমাণু সেই পৰমাণুবোৰ তিনটা সূক্ষ্ম কণাৰে গঠিত আৰু সেই সূক্ষ্ম কণাকিটা তেওঁলোকে নামাকৰণ কৰিলে ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰন বুলি ইলেক্ট্ৰন নিউট্ৰন অৰ্থাৎ বিজ্ঞানীসকলে দেখা পালে যে পদাৰ্থ পৰমাণুটোক যদি ভাঙি ভাঙি গৈ থকা হয় তেতিয়া হলে তাতোতকৈ সৰু তিনটা অৱস্থালৈহে হলনি হয় সেই হলনি হোৱা বস্তুকিটা পিছলৈ নামাকৰণ কৰা হল ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰন বুলি কিন্তু যেতিয়ালৈকে নামাকৰণ কৰা হোৱা নাছিলে তেতিয়ালৈকে ইহঁতক কোৱা হৈছিল যে পৰমাণুৰ ভিতৰত সোমাই থকা কণা অৰ্থাৎ উপপাৰমাণৱিক কণা বুলি কোৱা হৈছিল বা কণিকা বুলি কোৱা হৈছিল হেহে বিজ্ঞানীসকলে এই ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰনক উপপাৰমাণৱিক কণিকা বুলি চিহ্নিত কৰিছিল এতিয়া এই ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰন আৱিষ্কাৰ হোৱাৰ আগতে কিন্তু প্ৰায় 1886 চনত ই গোল্ডষ্টেইন নামৰ এজন বিজ্ঞানীয়ে কি কৰিছিলে গেছৰ বিদ্যুৎ মুখ্যনত এটা নতুন বিকিৰণ ধৰা পেলাইছিল গেছৰ বিদ্যুৎ মুখ্যনত এটা বিকিৰণ ধৰা পেলাইছিল আৰু সেই বিকিৰণটোৰ নাম দিছিলে তেওঁ কেনেল ৰশ্মি বুলি এই কেনেল ৰশ্মি আৱিষ্কাৰ হোৱাৰ পাছতে ক্ৰমান্বয়ে ইলেক্ট্ৰন প্ৰোটন আৰু নিউট্ৰনৰ আৱিষ্কাৰ হ'ব ধৰিলে এতিয়া ইলেক্ট্ৰনৰ আৱিষ্কাৰৰ বিষয়ে যদি আমি চাবলৈ যাওঁ ইলেক্ট্ৰনৰ আৱিষ্কাৰৰ বিষয়ে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমি ক'ব পাৰিম যে বিদ্যুৎ মুখ্য নলীত আমি যদি এনেকুৱা এটা নলী আকো এই নলিকাটো আমি এনেদৰে সংযোগ কৰিছো এনে সংযোগ কৰাৰ পাছত এনট কেথত অতি নিম্ন চাপ সেউজ নীলা ৰশ্মি
ভেকুৱাম পাম্প জেনেৰেটৰ তাৰপাছত কেথড্ৰে কেথড ৰশ্মি এতিয়া কোৱা হৈছে কি যে বিদ্যুৎ মুখ্য নলী এই বিদ্যুৎ মুখ্য নলীক যদি অতি কম চাপ অতি নিম্ন চাপ যদি দিয়া হয় নিম্ন চাপ দিয়াৰ পাছত যদিহে ইয়াৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰা হয় তেতিয়াহ'লে কিছুমান কেথড ৰশ্মি জন্ম হয় আৰু এই কেথড ৰশ্মিবোৰে এনডৰ দিশত কিছুমান সৰলৰেখাৰ সৃষ্টি কৰে যিবোৰ দেখিবলৈ প্ৰায় সেউজ নীলা বা সেউজীয়া নীলা ধৰণৰ ৰশ্মি হয় বুলি কৈছে এই ৰশ্মিবোৰকে পিছত কেথড ৰশ্মি বুলি নামাকৰণ কৰা হ'ল আৰু এই কেথড ৰশ্মিৰ পৰা হোৱা পৰীক্ষাৰ পৰা প্ৰমাণিত হ'ল যে এই কেথড ৰশ্মিবোৰ সদায় ঋণাত্মক আধানযুক্ত বুলি কৈছে আৰু এই ঋণাত্মক আধানযুক্ত কণাখিনিৰ পৰাই বা এই ঋণাত্মকযুক্ত আধানৰ যিবোৰ ৰশ্মি এই ৰশ্মিবোৰৰ চিনাক্তকৰণৰ পিছতেই জে থমছনে প্ৰায় 1897 খ্ৰীষ্টাব্দত এইবোৰক ইলেক্ট্ৰন বুলি নামাকৰণ কৰিলে আৰু এই ইলেক্ট্ৰনক E⁻⁻ চিহ্নৰে কি কৰা হয় চিনাক্ত কৰা হয় বা চিহ্নৰে প্ৰকাশ কৰা হয় বুলি ক'লে এতিয়া ইলেক্ট্ৰন যেতিয়া আৱিষ্কাৰ হৈ গ'ল ইলেক্ট্ৰন আৱিষ্কাৰ হোৱাৰ পাছত আহিল প্ৰটনৰ কথা যেহেতু প্ৰায় 1886 চনত কেনেল ৰশ্মি ইতিমধ্যে আৱিষ্কাৰ হৈ গৈছিল কেনেল ৰশ্মিৰ আনটা নাম হৈছে ধনাত্মক ৰশ্মি বা এনড ৰশ্মি গতিকে কৈছে যে বিদ্যুৎ মুখ্য নলীত এই যদি কেথডডাল বা এই কেথড ৰশ্মি কিডাল বা কেথডৰ এই দিশটো যদি সৰু সৰু ৰন্ধ্ৰযুক্ত হয় তেতিয়াহ'লে এনডৰ ফালৰ পৰাও কেথডৰ ফাললৈ কিছুমান ৰশ্মি কেথড ৰশ্মি বিপৰীত দিশত গতি কৰিবলৈ আৰম্ভ কৰে আৰু এই কেথড ৰশ্মিবোৰ যদিহে এনডৰ ফালে বিয়োগাত্মক বা ঋণাত্মক হিচাপে যায় তেতিয়াহ'লে এনডৰ পৰা কেথডৰ ফালে যিখিনি আহে সেইখিনি আকৌ পজিটিভলি চাৰ্জ হৈ আহে বা ধনাত্মকভাৱে আহিত হৈ আহে গতিকে এই ধনাত্মকভাৱে আহিত ৰশ্মিখিনিক নাম দিয়া হ'ল এনড ৰশ্মি ঋণাত্মকবোৰ আছিল কেথড ৰশ্মি যাক পিছলৈ ইলেক্ট্ৰন বুলি কোৱা হ'ল আৰু ধনাত্মকবোৰ হ'ল এনড ৰশ্মি যাক পিছলৈ কি বুলি কৈছে যে 1917 চনত ৰাদাৰফৰ্ডে এই কেথড মানে এনড ৰশ্মিবোৰক বা ধনাত্মক ৰশ্মিবোৰক প্ৰটন বুলি চিনাক্ত কৰিলে আৰু এই প্ৰটনক P+ আখৰেৰে চিহ্নিত কৰা হয় বুলি কৈছে যেতিয়া ইলেক্ট্ৰন আৰু প্ৰটনৰ আৱিষ্কাৰ হৈ গ'ল তাৰ পাছত আহিল নিউটনৰ কথা এই বিজ্ঞানীসকলে দেখা পালে যে হাৰ্কিন্স মেছন ৰাদাৰফৰ্ড আদি যিসকল বিজ্ঞানী তেওঁলোকে দেখা পালে যে প্ৰায় 1920 চন মানতে বিভিন্ন পৰীক্ষা নিৰীক্ষাবোৰৰ পৰা তেওঁলোকৰ চকুত পৰিল যে যেতিয়া এটা পদাৰ্থৰ মাজত বা এটা পৰমাণুৰ ভিতৰত যেনেকৈ পজিটিভ থাকিব কিছুমান যেনেকৈ নেগেটিভ থাকিব কিছুমান ঠিক তেনেদৰে কিছুমান থাকিব সম্পূৰ্ণভাৱে প্ৰশমিত কণা যিখিনি নাটো ধনাত্মক হয় নাটো ঋণাত্মক হয় সেইখিনিক নাম দিয়া হ'ল নিউটন বুলি কৈছে কিন্তু এই নিউটন নামটো প্ৰথমবাৰৰ বাবে দিছিল 1932 চনত ছাৰ জেমছ চাডউইকে সেইকাৰণে তেখেতকে নিউটনৰ আৱিষ্কাৰক বুলি কোৱা হয় অৰ্থাৎ যদিও হাৰ্কিন্স মেছন আৰু ৰাদাৰফৰ্ডে যে আধানবিহীন এটা কণা পদাৰ্থৰ পৰমাণুৰ মাজত আছে বুলি কৈছিল কিন্তু তাৰ যুক্তিযুক্ততা আৰু পৰীক্ষা ভিত্তিক যিটো প্ৰমাণ সেই প্ৰমাণটো কিন্তু ছাৰ জেমছ চাডউইকে দিছিলে কাৰণে তেখেতকে আৱিষ্কাৰক বুলি কোৱা হয় নিউটনৰ এই নিউটনক আকৌ এন আখৰেৰে প্ৰকাশ কৰা হয় বুলি কৈছে এইকেইটাই হৈছে ইলেক্ট্ৰন প্ৰটন আৰু নিউটনৰ আৱিষ্কাৰ এতিয়া আমি লাষ্টটো আছিলে যে P আৰু এনৰ ধৰ্ম ই মানে ইলেক্ট্ৰন P মানে প্ৰটন আৰু এন মানে হৈছে নিউটন ইহঁতৰ ধৰ্মবোৰ আহিছিল প্ৰথম আহিব চিহ্ন প্ৰথম ইহঁতৰ কেৰেক্টাৰ দুটা আহিব ইহঁতৰ চিহ্নবোৰ চিহ্নত কৈছে ইলেক্ট্ৰনৰ কাৰণে E- প্ৰটনৰ কাৰণে P+ আৰু নিউটনৰ কাৰণে N দ্বিতীয়তে কৈছে ইহঁতৰ প্ৰকৃতি কেনেকুৱা প্ৰকৃতি হ'ব যে ই নেগেটিভলি চাৰ্জ বা ঋণাত্মক আধানযুক্ত ই পজিটিভলি চাৰ্জ বা ধনাত্মক আধানযুক্ত আৰু ই সম্পূৰ্ণ শূন্য বা প্ৰথম অৰ্থাৎ নাটো পজিটিভ নাটো হি নেগেটিভ তৃতীয়তে ধৰ্মটোত আহিলে যে ইহঁতৰ আধানৰ ফালেও চাবলৈ গ'লে ইলেক্ট্ৰনৰ আধান হৈছে বিয়োগে প্ৰটনৰ আধান হৈছে যোগে আৰু নিউট্ৰনৰ আধান হৈছে শূন্য 4 নম্বৰ যিটো ধৰ্ম 4 নম্বৰ ধৰ্মটো হৈছে যে ইহঁতৰ আধানৰ মানটো যদি আমি কুলম্বত প্ৰকাশ কৰোঁ
তেতিয়াহ'লে ইলেক্ট্ৰনৰ মান হৈছে 1.602 ইনটু 10 টু দি পাৱাৰ -19 কুলম্ব। আকৌ যদি প্ৰটনৰটো চাওঁ তেতিয়াহ'লে দেখিম 1.602 ইনটু 10 টু দি পাৱাৰ 19 কুলম্ব। আৰু যদিহে আমি নিউটনলৈ চাওঁ নিউটনৰ মানটো হৈছে 0। 5 নম্বৰ যিটো ধৰ্ম সেইটো হৈছে ইহঁতৰ ভৰ, যিটো আমি কেজিত যদি তুলনা কৰোঁ তেতিয়াহ'লে ইলেক্ট্ৰনৰ ভৰ হ'ব 9.109 ইনটু 10 টু দি পাৱাৰ -31 কেজি। আকৌ প্ৰটনৰ হয় 1.672 ইনটু 10 টু দি পাৱাৰ -27 কেজি। আৰু নিউটনৰ হয় 1.674 ইনটু 10 টু দি পাৱাৰ -27 কেজি। এইটো হৈছে 5 নম্বৰ ধৰ্ম। আৰু 6 নম্বৰ ধৰ্মটো হৈছে যে ইহঁতৰ পাৰমাণৱিক ভৰ একক যিটো ইউ একক হিচাপে প্ৰকাশ কৰা হয়, তাৰ মান হৈছে ইলেক্ট্ৰনৰ বেলিকা 5.4857 ইনটু 10 টু দি পাৱাৰ -4 ইউ। প্ৰটনৰ বেলিকা হৈছে 1.00727 আৰু নিউটনৰ বেলিকা হৈছে 1.00866 ইউ। অৰ্থাৎ আমি দেখা পালোঁ মুঠতে 6টা ধৰ্ম। যদি চিহ্নৰ ফালৰ পৰা চাওঁ ইলেক্ট্ৰন E-, প্ৰটন P+ আৰু নিউটন হৈছে N। যদি আধানৰ ফালৰ পৰা চাওঁ বা প্ৰকৃতি চাওঁ, প্ৰকৃতিৰ ফালৰ পৰা ইলেক্ট্ৰন হৈছে মাইনাছ বা ঋণাত্মক, প্ৰটন হৈছে ধনাত্মক আৰু নিউটন হৈছে প্ৰথম। আৰু আধান হৈছে ইলেক্ট্ৰনৰ -1, প্ৰটনৰ +1, নিউটনৰ 0। আধানৰ মান যদি কুলম্বত চাওঁ ইলেক্ট্ৰনৰ হৈছে 1.602 ইনটু 10 টু দি পাৱাৰ -19 কুলম্ব। যদি প্ৰটনৰ চাওঁ 1.602 ইনটু 10 টু দি পাৱাৰ -19 কুলম্ব। আৰু যদি নিউটনৰ চাওঁ তেতিয়াহ'লে 0। আকৌ যদি ভৰ হিচাপে চাওঁ, ভৰ হিচাপে কেজিত ইলেক্ট্ৰনৰ হৈছে 9.109 ইনটু 10 টু দি পাৱাৰ -31 কেজি। প্ৰটনৰ হৈছে 1.672 ইনটু 10 টু দি পাৱাৰ -27 কেজি। আৰু নিউটনৰ হৈছে 1.674 ইনটু 10 টু দি পাৱাৰ -27 কেজি। আকৌ পাৰমাণৱিক ভৰ এককৰ দিশৰ পৰা যদি চাওঁ ইলেক্ট্ৰনৰ হৈছে 5.4857 ইনটু 10 টু দি পাৱাৰ -4 ইউ। প্ৰটনৰ হৈছে 1.00727 ইউ আৰু নিউটনৰ 1.00866 ইউ। এইকেইটা হৈছে যে ইলেক্ট্ৰন, প্ৰটন আৰু নিউটন। আজি আমি যিখিনি বিষয় আলোচনা কৰিলোঁ সেইখিনি আমি আকৌবাৰ কৈ দিছোঁ যে প্ৰথম আমি ক'লোঁ যে পৰমাণু কি, দ্বিতীয়তে আমি ক'লোঁ যে পৰমাণুৰ ভিতৰত থকা কণাবোৰক উপপাৰমাণৱিক কণা বোলে, তৃতীয়তে আহিলে যে উপপাৰমাণৱিক কণাবোৰ কি কি, তাৰপিছত আহিলে কেনেল ৰশ্মি কি, তাৰপিছত আহিল ইলেক্ট্ৰন আৱিষ্কাৰৰ বিষয়ে, প্ৰটন আৱিষ্কাৰৰ বিষয়ে, নিউটন আৱিষ্কাৰৰ বিষয়ে, আৰু এতিয়া আহিল ইলেক্ট্ৰন, প্ৰটন আৰু নিউটনৰ যিখিনি ধৰ্মখিনিৰ বিষয়ে। আজি আমাৰ ক্লাছটো আমি ইয়াতে সামৰিছোঁ। আশা কৰিছোঁ তোমালোকৰ বুজি পাইছা কিজানি। তোমালোকে চাবা ভালকৈ। যদি কিবা বুজি নোপোৱা নিচিনা লাগে তেতিয়াহ'লে আমি পুনৰ এইটো আলোচনা কৰিম বিষয়টো। নমস্কাৰ।